নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে ফাৰ্মাচী এছিষ্টেণ্ট। মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে আৰু নাইট শ্বিফ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। পোষ্ট মুকলি হৈছে 5টা আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে। লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। ডিজাইৰেবল এক্সপেৰিয়েঞ্চ ইন ৰিটেইল ফাৰ্মাচী ইজ প্ৰিফাৰ্ড। ৰিটেইল ফাৰ্মাচীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এড অন বেনিফিটছ, বেটাৰ চেলাৰী এজ কম্পেয়াৰ্ড টু ডে শ্বিফ্ট। এজ লিমিট দিয়া হৈছে মেক্সিমাম 30 ইয়েৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে GNRC মেডিশ্বপৰ B নম্বৰ পোষ্টটো হৈছে চেলছ এছ'চিয়েট। মেল কেণ্ডিডেট বিচৰা হৈছে নাইট শ্বিফ্টৰ বাবে। পোষ্ট মুকলি হৈছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। ডিজাইৰেবল এক্সপেৰিয়েঞ্চ ইন ৰিটেইল ষ্ট'ৰ ইজ প্ৰিফাৰ্ড। এড অন বেনিফিটছ, বেটাৰ চেলাৰী এজ কম্পেয়াৰ্ড টু ডে শ্বিফ্ট। আৰু জবটোৰ বাবে এজ লিমিট দিয়া হৈছে 30 ইয়েৰ্ছ, মেক্সিমাম 30 ইয়েৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ মে চেণ্ড দেয়াৰ ৰিজিউম বাই মেনশ্যনিং এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ইন ইমেইল ছাবজেক্ট লাইন টু দ্য ইমেইল। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউমখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এনেদৰে মেনশ্যন কৰি দিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 31 মাৰ্চৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে জব ভেকেঞ্চি। 1 নম্বৰ পোষ্টটো হৈছে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ। ফ্লুৱেঞ্চি ইন ৰিটেন এণ্ড স্পকেন হিন্দী, নলেজ অফ আছামিজ এণ্ড ইংলিছ। জবটোৰ বাবে আপোনালোকে হিন্দী, অসমীয়া আৰু ইংলিছ 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে এডভাৰটাইজমেণ্ট এক্সিকিউটিভ। জবটোৰ বাবে মিনিমাম 6 মাহৰ চেলছত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ। চিভিল ইঞ্জিনিয়াৰ্ছ উইথ মিনিমাম 2 ইয়েৰ্ছ এক্সপেৰিয়েঞ্চ ইন ব্ৰিজ ৰোড ৱৰ্ক। চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব। লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ব্ৰিজ বা ৰোড ৱৰ্কৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। 4 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। CA ইণ্টাৰ বা CA কেণ্ডিডেট প্ৰিফাৰ্ড কৰা হ'ব জবটোৰ বাবে। আৰু মিনিমাম 3 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে জব অপৰচুনিটি ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ চেলছমেন চেলছ গাৰ্ল ফৰ এ লাক্সাৰী মেনছৱেৰ বটিক ইন জু ৰোড গুৱাহাটী। জু ৰোড গুৱাহাটীৰ লাক্সাৰী মেনছৱেৰ বটিকৰ বাবে এক্সপেৰিয়েঞ্চ থকা চেলছমেন আৰু চেলছ গাৰ্ল বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো সাই বিকাশ এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। সাই বিকাশ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ৰিকুৱাৰ্ছ ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰতে PRT TGT সংস্কৃত। 2 নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ। 3 নম্বৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। 4 নম্বৰ মাইম টিচাৰ। 5 নম্বৰতে য়োগা টিচাৰ। 6 নম্বৰ মাৰ্চিয়েল আৰ্ট কোচ। 7 নম্বৰ মডাৰ্ণ ডান্স টিচাৰ। 8 নম্বৰতে ক্লাছিকেল ডান্স
9 নম্বৰ মিউজিক টিচাৰ, 10 নম্বৰ পোষ্টটো হৈছে বাস্কেটবল কোচ, 11 নম্বৰতে ভলীবল কোচ, 12 নম্বৰ কেমেষ্ট্ৰি জুনিয়ৰ লেকচাৰ আৰু 13 নম্বৰতে মেথমেটিক্সৰ জুনিয়ৰ লেকচাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰিলেটেড ফিল্ডত আপোনালোকৰ BA বা BSc বা MSc ডিগ্ৰী থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। জব লোকেশ্যন গুৱাহাটী হয় আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক জবকেইটাৰ বাবে যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো SM স্কিলছ নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। SM স্কিলছ নগাঁও লুকিং ফৰ নম্বৰ পোষ্টটো হৈছে চেণ্টাৰ হেড। Having prior experience in leading skill development center, this role involves managing all aspects of the center operations, including team leadership, revenue generation, and client satisfaction, with a focus on achieving strategic goals and ensuring high quality services. জব ৰোলখিনি দিয়া হৈছে। ডেছক্ৰিপশ্যনখিনি আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ইয়াৰ লগতে B নম্বৰ পোষ্টটো হৈছে অফিচ এক্সিকিউটিভ, ৱেল ভাৰ্ছড ইন কম্পিউটাৰ স্কিলছ, ষ্ট্ৰং কমাণ্ড ইন ইংলিছ, হিন্দী এণ্ড আছামিজ লেংগুৱেজ। C নম্বৰ পোষ্টটো হৈছে ষ্টুডেণ্টছ মবিলাইজাৰ ফ্ৰম এক্ৰছ নৰ্থ ইষ্ট ৰিজন। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু হেণ্ড ৰিটেন এপ্লিকেশ্যন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 মাৰ্চৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰিব লাগিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ 1 য়ং প্ৰফেশ্যনেল হেভিং হোটেল মেনেজমেণ্ট ডিপ্ল'মা উইথ মিনিমাম 1 years ৱৰ্ক এক্সপিৰিয়েঞ্চ। এজন য়ং প্ৰফেশ্যনেল কেণ্ডিডেট বিচৰা হৈছে হোটেল মেনেজমেণ্ট ডিপ্ল'মা থকা, লগতে জবটোৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 40,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে ৱান্টেড টিচাৰ্ছ এণ্ড ষ্টাফ এ ৰেপুটেড CBSE স্কুল ইন ইটানগৰ অৰুণাচল প্ৰদেশ ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পজিশ্যনছ: টিচাৰ্ছ ইংলিছ, সংস্কৃত, হিন্দী, ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, প্ৰি প্ৰাইমেৰী, হোষ্টেল ৱাৰ্ডেন কাম কেয়াৰটেকাৰ, ডান্স টিচাৰ। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব বা নিগচিয়েবল হ'ব ফৰ ডিজাৰ্ভিং কেণ্ডিডেটছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।